ৰাজনীতি কৰা মানুহে ৰাজনীতি কৰিব। আপুনি মই আকৌ সেই ৰাজনীতি কৰা মানুহসকলৰ থালত নাচি নাচি ইমান যুদ্ধ কৰাৰ প্ৰয়োজন কি আছে? আমি সকলোৱে জানো ৰাজনৈতিক দলসমূহ বিভিন্ন নিজৰ দৰ্শনত চলে, নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকৰ আশা আৰু ভৰসা থাকে। গতিকে ইটো দলে সিটো দলক গালিগালাজ কৰিব, তেওঁলোকৰ মাজত যুদ্ধ অব্যাহত ৰাখিব আৰু সেই যুদ্ধ কেৱল ৰাজনৈতিক যুদ্ধ। এই যুদ্ধ তেওঁলোকৰ ব্যক্তিগত পৰ্যায়ৰ যুদ্ধ নহয়। আমি বিধানসভাতে জানো দেখা নাই যে বিধানসভাৰ ভিতৰত বিৰোধী আৰু শাসক পক্ষ যুদ্ধ কৰে আৰু বাহিৰত আহি একেলগে চাহ তামোল খাই ফূৰ্তি ফাৰ্তা কৰি সাবতা সাবতি কৰি চলাই নিয়ে। অৰ্থাৎ ৰাজনীতিত যেতিয়া যুদ্ধ কৰিব লাগে যুদ্ধ কৰে আৰু যেতিয়া মিলি থাকিব লাগে ব্যক্তিগতভাৱে ব্যক্তিগত পৰ্যায়ত তেওঁলোকে মিলি থাকে। আমাৰ আকৌ সামাজিক মাধ্যমত ফেচবুককে ধৰি সামাজিক মাধ্যমত আমি কি দেখিছোঁ, এই ৰাজনৈতিক যিখন যুদ্ধ সেই যুদ্ধত আপুনি মই জঁপিয়াই পৰিছোঁ। ৰাজনৈতিক দলৰ ভিতৰত আপোনাৰ মতাদৰ্শ কোনোবা ৰাজনৈতিক দলৰ প্ৰতি বা দুৰ্বলতা আছে, কোনোবা নেতাৰ প্ৰতি দুৰ্বলতা আছে, মোৰ হয়তো কোনোবা দলৰ প্ৰতি দুৰ্বলতা আছে, কোনোবা নেতাৰ প্ৰতি দুৰ্বলতা আছে। কিন্তু আমাৰ নিজৰ নিজৰ মতবাদ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ইজনে সিজনক নানান ধৰণে ব্যক্তিগত আক্ৰমণ কৰিবলৈ লাগি যাওঁ। আমাৰ চকুৰ সন্মুখত শাসক বিৰোধীৰ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে ব্যক্তিগত পৰ্যায়ত ইমান ভাল সম্পৰ্ক ৰাখে আৰু আমি সামাজিক মাধ্যমত ব্যক্তিগত পৰ্যায়ত আমি আমাৰ সম্পৰ্কবিলাক বেয়া কৰি দিওঁ। কাক কেনেকৈ উপলুঙা কৰোঁ, তাচ্ছিল্য কৰোঁ, গালি পাৰোঁ আৰু সম্পৰ্কবিলাক বিচ্ছিন্ন হয়। আপোনালোকে ভাবক যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত নামে, ভোটদাতাসকলে ভোট দিয়ে, পৰ্যবেক্ষণ কৰি থাকে ভোটদাতাসকলে আৰু সন্তৰ্পণে পৰ্যবেক্ষণ কৰি সময়ত তেওঁলোকৰ আটাইতকৈ ডাঙৰ ক্ষমতাটো ভোট প্ৰদান কৰি কাক ৰাখিব কাক উলিয়াই দিব তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে ইয়াতকৈ ডাঙৰ সুবিধা আৰু একো নাথাকে। এনেস্থলত কোনোবা ৰাজনৈতিক দলৰ মাজত যুদ্ধ লাগিছে, যুদ্ধৰ বিভিন্ন কাৰণ উলিয়াইছে, তাত আপুনি মই উন্মাদৰ দৰে জঁপিয়াই মই আপোনাক বেয়া ব্যৱহাৰ কৰিম, আপুনি মোক বেয়া ব্যৱহাৰ কৰিব বা আন 10জনক আমি বেয়া ব্যৱহাৰ কৰি আমি আমাৰ মাজত শত্ৰুতা বঢ়াই লোৱাৰ কি প্ৰয়োজন আছে? আপোনালোকে জানে লাহে লাহে বন্ধুত্ব নোহোৱা হৈছে। কামৰ তাগিদাত আমি বিভিন্ন ঠাইত ভ্ৰমি পৰোঁ, আমি আমাৰ কাষৰ বন্ধুবিলাকো লগ নাপাওঁ। ফেচবুক এক ডাঙৰ বন্ধুৰ এখন ক্ষেত্ৰ। কেৱল ফেচবুক নহয়, সমগ্ৰ সামাজিক মাধ্যম ডাঙৰ এটা ক্ষেত্ৰ। গতিকে এই ক্ষেত্ৰসমূহত আপোনাৰ মতাদৰ্শ বেলেগ, মোৰ মতাদৰ্শ বেলেগ, ৰাজনৈতিক মতাদৰ্শৰ কথা কৈছোঁ। আপুনি কোনোবা নেতাক ভাল পায়, মই কোনোবা নেতাক ভাল পাওঁ, ঠিক আছে, আমি আমাৰ নিজৰ মতাদৰ্শ স্থাপন কৰিম। কিন্তু সেই মতাদৰ্শ স্থাপন কৰিবলৈ গৈ ব্যক্তিগত পৰ্যায়ৰ আক্ৰমণ কৰি ইজনে সিজনৰ মাজত অসহনশীলতাৰ পৰিৱেশ তৈয়াৰ কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আৰু এই ধৰণে কৰিলে কি হ'ব, যদি আপুনি ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰি থাকে আপোনাৰো মনটো ভাল নালাগিব, আপুনিও এটা উত্তেজনা অনুভৱ কৰিব। কাৰোবাক অপমান কৰি কাৰোবাৰ জানো মন ভাল লাগে? নিশ্চয় নালাগে। গতিকে ৰাজনৈতিক দলসমূহৰ নেতাসকলে ব্যক্তিগত পৰ্যায়ত কি শাসক কি বিৰোধী তেওঁলোকে যদি সম্পৰ্ক সুন্দৰকৈ ৰাখিব পাৰে, যিটো ৰখাটো উচিতো। আমি আকৌ নেতা নহয়, আমি কেৱল ভোটদাতা আৰু আমি প্ৰত্যেকেই বেলেগ বেলেগ ৰাজনৈতিক দলৰ প্ৰতি আকৰ্ষিত ব্যক্তি। আমি ৰাজনৈতিক কথা বতৰাবিলাকত আমি মতবিৰোধ থাকিব, আমি তাক সমালোচনা কৰিম, কিন্তু ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰাৰ কি প্ৰয়োজন আছে? মই দেখোঁ যে আক্ৰমণ গৈ গৈ ব্যক্তিগত পৰ্যায়ৰ হয়, যাৰ ফলত কি হয় সেই মানুহজনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীয়ে পৃথক হৈ যায়। অথচ এনে হ'ব পাৰে ৰাজনৈতিক কাৰণটো বাদ দি সেই বিশেষ মানুহজন আপোনাৰ কাৰণে বিশেষ হ'ব পাৰে, কিন্তু আপুনি ৰাজনৈতিক কাৰণটোত জঁপিয়াই পৰি তেওঁক আক্ৰমণ বা প্ৰতি আক্ৰমণ কৰি সেই বিশেষ মানুহজনৰ বিশেষখিনিয়ে আপুনি হয়তো বিচাৰি নাপালে। গতিকে মই অনুৰোধ, আহি আছে নিৰ্বাচন, বেটিয়েদি আহিব, 26ত বিধানসভা নিৰ্বাচন হ'ব আৰু আপুনি এজন ভোটদাতা হিচাপে নিশ্চয় আপোনাৰ ভাল লগা ৰাজনৈতিক দলটোৰ নেতাগৰাকীক ভোট দিব, সেইটো আপোনাৰ অধিকাৰ আছে। আৰু তাৰ পূৰ্বেই ফেচবুকত
ইজনে সিজনক আক্ৰমণ কৰাৰ প্ৰৱণতাটো আমি শেষ কৰিব লাগে। আমাৰ বন্ধুত্ব আমি সুৰক্ষিত কৰি ৰাখিব লাগে। আৰু ৰাজনৈতিক কাৰণত যি মতাদৰ্শ পৃথক হয় তাৰ বাবে যি তৰ্কযুদ্ধ, সেই তৰ্কযুদ্ধ চলি থাকিব। বোধহয় এই নীতি অৱলম্বন কৰা ভাল। মই নিজে সেইটো খুব ভাবোঁ, আপোনালোককো জনালোঁ। আপোনালোকে কি কয় জনাব। ধন্যবাদ।